ইন্দ্ৰজিৎ বেজবৰুৱা আছে আপোনালোকৰ এই অঞ্চলৰ পৰা যোৱা এজন ইন্দ্ৰদা আপুনি এইখন বিদ্যালয়ত পঢ়া নেকি মোৰ বিশ্ববিদ্যালয়ৰ জ্যেষ্ঠ আছিল ইন্দ্ৰদা এইখন বিদ্যালয়ৰ পৰা গৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক হৈছিল এইগৰাকী ইন্দ্ৰজিৎ বেজবৰুৱা তেতিয়াৰ দিনতে এজন দুৰ্দান্ত ছাত্ৰ নেতা আমি তেতিয়াই তেখেতক দেখিছিলোঁ মই দৰং কলেজৰ ছাত্ৰ আছিলোঁ আৰু দৰং কলেজৰ পৰা যেতিয়া মই ডিবেট আৰু স্পীচ দিবৰ কাৰণে ইউথ ফেষ্টিভেললৈ যাওঁ ইন্দ্ৰজিৎ বেজবৰুৱাক মই প্ৰথম তেতিয়াই লগ পোৱা মই ইউনিভাৰ্চিটিত পঢ়াৰ আগতে আৰু তেতিয়াই দেখিছিলোঁ এই ছাত্ৰ নেতাজনৰ যেটো প্ৰতিভা অৰ্থাৎ এই বিদ্যালয়খনে তেনেকুৱা ছাত্ৰ নেতাও উলিয়াইছিল যি ইন্দ্ৰজিৎ বেজবৰুৱাই গৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাধাৰণ সম্পাদক হৈছে আৰু এতিয়া এখন কলেজৰ অধ্যক্ষৰ আসন অলংকৃত কৰি থকাই নহয় তেওঁ লিখা মেলা কৰে এজন বুৰঞ্জীৰ গৱেষক হিচাপে তেওঁ কাম কৰি আছে অৰ্থাৎ এনেকুৱা ইন্দ্ৰজিৎ বেজবৰুৱাৰ উত্তৰসূৰীও এই বিদ্যালয়খনত আছে আমি তেওঁলোকক আগুৱাই দিব পাৰিব লাগিব সেই ধৰণৰ মানুহ আমি গঢ়িব পাৰিব লাগিব তেতিয়াহে এই বিদ্যালয়খনে আহি থকা দিনত আৰু অধিক প্ৰত্যাহ্বান নেওচি মই ভাবোঁ অসমৰ সমাজ জীৱনত তেনেকুৱা কিছু আৰু প্ৰকৃত মানুহ উপহাৰ দিব পাৰিব অকল চাৰ্টিফিকেট আৰু মাৰ্কশ্বিট কেন্দ্ৰিক অকল সেই ডাঙৰ মানুহৰ সংজ্ঞাটো মই আপোনালোকক কোৱা নাই যি প্ৰকৃত মানুহ নলেজ আৰু উইজডম আপোনালোকে দুয়োটাতে গুৰু